নমস্কাৰ, গুড ইভিনিং। মাইছেল্ফ গাফাৰ মটিভেশ্যনেল স্পিকাৰ, বিজনেছ কচ অফ নৰ্থ ইষ্ট। ভিডিঅ'টো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট, বহুত বেছি উপযোগী, কিন্তু সকলোৰে কাৰণে ৰেলিভেণ্ট নহ'ব পাৰে, সকলোৰে কাৰণে কামৰ ভিডিঅ' নহ'ব পাৰে। ষ্টিল যদি ভিডিঅ'টো শেষ পৰ্যন্ত চাইছা তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি আগলৈ কিন্তু শ্বেয়াৰ কৰি দিবা, তেওঁলোকলৈ শ্বেয়াৰ কৰি দিবা যাৰ কাৰণে ভিডিঅ'টো উপযোগী বুলি তুমি ভাবিছা। কিয়নো এই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে ট'টেলি বিজনেছ, এটা বিজনেছ ৰিলেটেড, এটা বিজনেছ বেষ্ট ভিডিঅ' হয়। এই ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য আছে, অৰ্থাৎ এটা মই ছিৰিজ আৰম্ভ কৰিছোঁ আজিৰ পৰা, প্ৰথম ভিডিঅ' আগবঢ়াই দিছোঁ। যদি ভিডিঅ'টো তোমালোকে সকলোকে চাইছা, ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰিব লাগিব। এই ভিডিঅ'টোৰ মাধ্যমেৰে সেইসকল ল'ৰা ছোৱালীৰ কাৰণে ভিডিঅ'টো আগবঢ়াইছোঁ যিসকলে ভাবিছে যে এটা এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, এটা বিজনেছ কৰাৰ কথা ভাবি আছে, এটা ষ্টাৰ্টআপৰ জাৰ্ণি আৰম্ভ কৰাৰ কথা ভাবি আছে, কিন্তু বিজনেছটো ষ্টাৰ্ট কেনেকৈ কৰিব, ক'ৰ পৰা কৰিব, কৰাৰ টেকনিক কি হয়, ফাণ্ডামেণ্টেল কি হয়, প্ৰিন্সিপল কি হয়, ষ্ট্ৰেটেজি কি হয়, ফ্ৰেমৱৰ্ক কি হয়, প্লেনিং কেনেকৈ বনাব তেওঁলোকৰ কাৰণে। আৰু লগতে যিসকলে অলৰেডি বিজনেছ আৰম্ভ কৰি দিছে কিন্তু বিজনেছত গ্ৰ'থ আনিব পৰা নাই। বিজনেছত তিনিটা বস্তু লাগে, CGP। চি হৈছে কেছ, G হৈছে গ্ৰ'থ, CGP। P হৈছে প্ৰফিট, অৰ্থাৎ কেছ, গ্ৰ'থ, প্ৰফিট আনিব পৰা নাই। বিজনেছত কি হৈছে, ষ্টাক হৈ গৈছে, ৰৈ গৈছে। বহুত বেছি কাষ্টমাৰ একুৱায়াৰ কৰিবলৈ সক্ষম হোৱা নাই। নতুন কাষ্টমাৰ আনিবলৈ যাওঁতে পুৰণা কাষ্টমাৰ হাতৰ পৰা গুচি গৈছে। পুৰণা কাষ্টমাৰ ধৰি ৰখাৰ লগতে নতুন কাষ্টমাৰ কেনেকৈ আনিব, ব্ৰেণ্ডিং কেনেকৈ কৰিবা, মাৰ্কেটিং কেনেকৈ কৰিবা, ল' কষ্ট মাৰ্কেটিং, বহুত টকা খৰচা কৰিব নালাগে। যাক কিছুমান মাৰ্কেটিং আছে যাক গৰিলা মাৰ্কেটিং বুলি কয়, গৰিলা মাৰ্কেটিং কি ধৰণে কৰিবা, একশ্যন প্লান কেনেকৈ ল'বা, কাষ্টমাৰৰ কল টু একশ্যন প্ৰেডিকশ্যন কেনেকৈ ক্ৰিয়েট কৰিবা, ব্ৰেণ্ড এডভকেচি, টক অফ মাউথ কেনেকৈ হ'ব, য'ত নেকি গোটেই তোমাৰ নিজৰ ডিষ্ট্ৰিক্টত, গোটেই নিজৰ গাঁৱত য'ৰ পৰা আৰম্ভ কৰিছে তাত খুব কম সময়ত সকলোৱে গম পাই যায়। আৰু লগতে বিজনেছত এটা ইম্প্ৰেশ্যন, এটা গুড উইল কেনেকৈ ক্ৰিয়েট কৰিবা কাষ্টমাৰৰ মাজত। ৰিপিটেবল কাষ্টমাৰ কেনেকৈ কৰিব, এজন কাষ্টমাৰে মাহটোৰ ভিতৰতে বাৰে বাৰে আহি থাকে, তেতিয়া সেই কাষ্টমাৰে যাতে আৰু দুজন কাষ্টমাৰ লয়, তাক কয় লয়েল কাষ্টমাৰ। বিজনেছ আৰম্ভ কৰিছে কিন্তু বিজনেছ ছাষ্টেইনেবল হোৱা, ৰিটেনশ্যন হোৱা নাই। অৰ্থাৎ য'ত নেকি বিজনেছ অলৰেডি ষ্টেবল হৈ গৈছে, বিজনেছ পাৰ্মানেণ্ট হৈ গৈছে, এতিয়া বিজনেছ তোমাৰ কোনো ক্ষেত্ৰত বিজনেছ তোমাৰ ফেইলিয়ৰ হৈ নাযায়। তো বিজনেছ সেইটো অৱস্থাত কেনেকৈ লৈ যাব, তাক কয় ছাষ্টেইনেবিলিটি। যেতিয়া বিজনেছ ছাষ্টেইনেবল হৈ গ'ল, বিজনেছ স্কেল আপ কেনেকৈ কৰিবা, বিজনেছ কেনেকৈ এক্সপাণ্ড কেনেকৈ কৰিবা। অকল তুমি নিজৰ এটা জেগাতে কৰি থাকিলে নহ'ব, বিজনেছটোক এটাৰ পৰা 2টা 3টা 5টা 6টা 8টা 10 12 গোটেই নিজৰ ডিষ্ট্ৰিক্টত, গোটেই অসমত, গোটেই অল অভাৰ ইণ্ডিয়াত কেনেকৈ লৈ যাবা, প্ৰপাৰ ফ্ৰেমৱৰ্ক দিয়াৰ ব্যৱস্থা কৰক এই ভিডিঅ'ৰ মাধ্যমেৰে। আশা কৰিছোঁ ভিডিঅ'টো লাইক, কমেণ্ট কৰি আগলৈ ছাবস্ক্ৰাইব কৰিব। লগ পাম পুনৰ এটা নতুন চিৰিজত, পেলাই দিব। থেংক ইউ।